Students, I need to be related. তো আমি আজি ক্লাছ 9-ৰ হাফালি এক্সামৰ যিটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে য'ত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ যিবিলাক আহিছিল সেইবিলাক সলভ কৰিম ঠিক আছে যিহেতু কালি তোমালোকৰ পৰীক্ষা তো চোৱা প্ৰথম কুৱেশ্যনটো গোটেই তিনিটা কুৱেশ্যন ইয়াত লিখা আছে তিনিটা কুৱেশ্যন জবাব আহিছিল আৰু তিনিটা ইম্পৰ্টেণ্ট হয় এই টাইপৰ গণিত তোমালোকে পাবাই অ'কে ফাৰ্ষ্ট কুৱেশ্যন যদি চোৱা উৎপাদক বিশ্লেষণ কৰা 2x² প্লাছ x মাইনাছ 45ৰ উৎপাদক বিশ্লেষণ কৰিব লাগে তো ফাৰ্ষ্ট এইটো এটা দ্বিঘাত সমীকৰণ এনেকুৱা সমীকৰণৰ উৎপাদক বিশ্লেষণ কৰাৰ নিয়ম কি আছিল যে x² যিটো সহগ 2 আৰু যিটো ধ্ৰুৱক পদ আছে এই দুটা পূৰণ কৰিব লাগে তো 2 × 45 পূৰণ কৰিলে কিমান হয় 90 আৰু এই 90টোক তোমালোকে ছাইডত যিকোনো জাগাত এইটো ভঙাই ল'বা অৰ্থাৎ এনেকৈ 245 5 9 যা 45 and 3 3 যা 9 ওকে এতিয়া এইকেইটা যিকেইটা তুমি হৰণ কৰিছা এইকেইটা ব্যৱহাৰ কৰি তোমাকে মাজৰ যিটো পদ আছে এইটো বনাব লাগে অৰ্থাৎ ইয়াত x আছে বা ইয়াৰ আগত শকটো 1 আছে তো 1 বনাব লাগে ঠিক আছে এতিয়া যদি চাওঁ 5 2 যা 10 আৰু এইটো যে পূৰণ কৰোঁ আৰু কেনেকৈ কৰিম এই গোটেইকেইটা পূৰণ কৰা বা যোগ বিয়োগ কৰি আমাক এইটো বনাব লাগে পূৰণ কৰিলে কৰিব পাৰিম যোগ কৰি যদি কৰিব পাৰোঁ তেতিয়াহ'লে যোগ কৰি কৰিব পাৰিম বিয়োগ কৰি যদি পাৰোঁ বিয়োগ কৰি যেনেকৈ আহে আমাক এইটো আনিব লাগে কথাটো এইটো যদি চাওঁ 5 2 গুণ 10 আৰু 3 3 গুণ 9 10ৰ পৰা যদি মই 9 বিয়োগ কৰি দিওঁ ইয়াত 1 আহি যাব ডেট মিনছ x আহি যাব তো ইয়াত মই এনেকৈ লিখিম 2x² ইয়াতে xৰ লগত 1 আছে মানে এইটো মই এনেকৈ লিখা যায় 10 - 9 × x - 45 ঠিক আছে এতিয়া 2x² plus 10 × x is 10x minus into plus minus 9x minus 45 হৈছে এতিয়া কি কৰা কমন লয় ইয়াৰ পৰা ইয়াত যদি চোৱা 2 আছে ইয়াত 10 আছে দুটাকে দুইৰে হৰণ যায় ইয়াত দুটা x স্কয়াৰ এই দুটা x আছে আৰু ইয়াত এটা x আছে মানে এটা x কমন আহিব অৰ্থাৎ 2x কমন লয় 2x কমন ললে ইয়াত থাকিব x আৰু ইয়াত দুইৰে হৰণ কৰিলে 5x যেহেতু x বাহিৰত আহিছে তো অকল 5 থাকিব সিমিলাৰলি ইয়াত চোৱা দুটাকে 9ৰে হৰণ যায় তো 9 যদি কমন লওঁ মাইনাস কমন লৈছো এইটো ধ্যান দিবা অলপ তো 9 যদি কমন লৈ ইয়াত থাকিল x এটা মাইনাস যেহেতু কমন লৈছো মাইনাস মাইনাস ইয়াত প্লাস 9 5 যা 45 9 5 গুণ 45 তো মাজত পাস হয় তোমালোকে এটা কথা ধ্যান ৰাখিবা ইয়াত এই যে মাজৰটো এই দুটা মাজৰ যেতিয়া গণিত যিকোনো গণিত কৰিবা এই মাজৰ দুটা সদায় সেম হ'ব লাগিব যেটো ভিতৰত আছে এই দুটা সদায় সেম হ'ব লাগিব অৰ্থাৎ ইয়াতে x + 5 আছে ইয়াতে x + 5 হ'বই লাগিব যদি বেলেগ কিবা আহি আছে মানে অংকটো তুমি কতবা ভুল কৰি আছা ঠিক আছে এতিয়া বাহিৰত যিকেইটা আছে এইটো একেলগে লিখা আৰু ভিতৰত যিটো দুটা আছে এইটো এটা লিখিম অৰ্থাৎ মানে যদি আমি বুজিব যাওঁ এইটো কেনেকৈ হয় যে ইয়াত x + 5 ইয়াত x + 5 দুটাৰ পৰা ইয়াৰ পৰা আমি x + 5 কমন ল'ম ইয়াৰ পৰা x + 5 কমন ল'ম অৰ্থাৎ x + 5 কমন লোৱা হৈছে ঠিক আছে x + 5 কমন ল'লে ইয়াত থাকিব 2x মাইনাছ আছে মাইনাছ ইয়াত যদি কমন লওঁ কি থাকিব 9 তো এনেকৈ আহে বা সহজ অৰ্থ তোমালোকে যদি বুজিব বিচাৰা যে ভিতৰত যি দুটা আছে মানে ভিতৰত যিটো আছে এইটো আমি এবাৰ লিখিম আৰু বাহিৰত যিকেইটা আছে এই দুটা একেলগে লিখিম তো এইটো হৈ গ'ল তোমাৰ উৎপাদক বিশ্লেষণ x + 5 × 2x - 9 ওকে বুজি পাইছা নেক্সট কুৱেশ্যন চোৱা নেক্সট আছে এইটো ঠিক আছে ইয়াত যদি চোৱা যদি a + b + c = 0 হয় তেন্তে দেখুৱাই যে a² × b + c plus b² × c plus a plus c² × a plus b plus 3ab = 0 এইটো আমাক দেখাব লাগে এইটো আগতে এইটো 2.5 মাইনাস এইটো আগতে তোমালোকে এটা বস্তু জানিব লাগিব যে যদি a plus b plus c = 0 এইটো প্ৰুফ কৰা হৈছে তো এইটো ফৰ্মুলা হিচাপত মুখস্থ ৰাখিব লাগে তেতিয়াহ'লে a³ plus b³ plus c³ = 3abc হয় 3abc ঠিক আছে এইটো এটা ফৰ্মুলা যেটো আমাৰ ফৰ্মুলা আছিল a³ plus b³ minus 3abc এইটো পৰা আহিছে ঠিক আছে তো যদি a plus b plus c = 0 হয় তেতিয়াহ'লে আমি এইটো লিখিব পাৰোঁ ইয়াত আমি এইটো ফৰ্মুলা ইউজ কৰিম ইয়াত চোৱা লেফ্ট হেণ্ড সাইডটো যদি ধৰি লওঁ ওকে প্ৰথমে গিভেনটো লিখো গিভেন সলিউশন বুলি লিখিবা তো ইয়াত a plus b plus c
ইকুৱেল টু 0 বুলি দি আছে। এতিয়া যদি ব্ৰেকেটত চাওঁ ইয়াত বি প্লাছ চি, চি প্লাছ চি, এ প্লাছ বি, তো আমি এই মান তিনিটা ওলাই ল'ম ইয়াৰ পৰা। মান তিনিটা যদি ওলাওঁ, বি প্লাছ চি যদি ৰাখোঁ, এইটো ইফালে ল'লে মাইনাছ এ, এইটো 1। ঠিক একেদৰে চি প্লাছ এ যদি ওলাওঁ, তেতিয়াহ'লে চি প্লাছ এ, বিটো ইফালে গ'লে মাইনাছ বি। একেধৰণে চি এ প্লাছ বি যদি ওলাওঁ, এ প্লাছ বি, চিটো ইফালে লৈ গ'লে মাইনাছ চি। এই তিনিটা মান আমি ওলাই ল'ম। এতিয়া লেফ্ট হেণ্ড সাইড দি a square into b plus c plus b square into c plus a plus c square into a plus b plus 3abc, এটা আমাৰ লেফ্ট হেণ্ড সাইড। এইটো 0 বুলি প্ৰুভ কৰিব লাগে। এতিয়া যি কেইটা মান আমি ওলাই ল'লোঁ, মান কেইটা বহাই দিয়ে, অৰ্থাৎ a square into b plus c ৰ মান আছে মাইনাছ a, তো মাইনাছ a, ইয়াত মাইনাছ b আৰু ইয়াত মাইনাছ c। ঠিক আছে, এইটো দিলে a কিউব পূৰণ কৰিলে, a স্কোয়াৰ ইনটু a মানে কি, a কিউব মাইনাছ আছে মাইনাছ, সিমিলাৰলি ইয়াত কি হ'ব, b কিউব c কিউব 3abc। এতিয়া লিখিবা যে 1, 2, ফ্ৰম লিখি দিবা যে ফ্ৰম 1 2 3 আৰু 1 বা 2 আৰু 3 পৰা পাওঁ। অ'কে, এতিয়া এইটো যদি চোৱা, মই যদি মাইনাছ কমন লওঁ, ইয়াত মাইনাছ কমন ল'লে কিউব থাকিল, মাইনাছ কমন ল'লে এইটো প্লাছ হৈ যাব, ইয়াতো প্লাছ হৈ যাব, প্লাছ 3abc। ঠিক আছে, এতিয়া চোৱা a কিউব b কিউব c কিউব কি হয়, 3abc হয় যদি এইটো সমান হ'ব নহয়। ঠিক আছে, এইটো লিখিম যে ইয়াৰ জায়গাত 3abc প্লাছ 3abc। এই বস্তুটো তোমালোকে ইয়াতো লিখিব পাৰা, যেহেতু a প্লাছ b প্লাছ c ইকুৱেল টু 0 থাকে, a কিউব প্লাছ b কিউব প্লাছ c কিউব ইকুৱেল টু 0 ইয়াতে লিখি দিম, তেতিয়াহ'লে ভাল হ'ব। এতিয়া এইটো যদি চাওঁ, মাইনাছ 3abc প্লাছ 3abc, তো মাইনাছ 3abc প্লাছ 3abc দুয়োটাই কেঞ্চেল হ'ল, কেঞ্চেল হ'লে কি হয়, 0 ইকুৱেল টু ৰাইট হেণ্ড সাইড হৈছে। ইম্পৰ্টেণ্ট এটা গণিত হয়, আহি থাকে এক্সামত এই টাইপৰ গণিত, 3 মাৰ্কৰ গণিত, ভালকে চাই ল'বা। ঠিক আছে, তো নেক্সট আৰু এটা গণিত আছে, এইটো প্ৰায় আহি থাকে এনেকুৱা গণিত, এই টাইপৰ গণিত। এইটো নাহিলে এনেকুৱা টাইপৰ গণিতটো পাবাই। তাত কি কৈছে, এক্স কিউব মাইনাছ 4x স্কুৱাৰ প্লাছ 2x প্লাছ 5ক এক্স মাইনাছ 2ৰে হৰণ কৰি ভাগফল আৰু ভাগশেষ ওলায়। এতিয়া ভাগফল আৰু ভাগশেষ দুয়োটা ওলাব কৈছে, তো এইটোতো আমাক হৰণ কৰিব লাগিব। ইয়াত কোনো ধৰণৰ বেলেগ আমাৰ পদ্ধতি নাই, বেলেগ কোনো নিয়ম নাই। যদি অকল ভাগশেষ নিৰ্ণয় কৰিব দিয়ে, তেতিয়াহ'লে ভাগশেষ যিটো উপপাদ্য, অৰ্থাৎ পি অফ এক্সৰ মান বহাই দি যিটো কৰোঁ, তেনেকৈ কৰিলে হৈ গ'ল। যেহেতু ভাগফল ওলাব দিছে, ইয়াত আমাক হৰণ কৰিব লাগিব। এক্স মাইনাছ 2ৰে তো ইয়াৰ নিয়ম কি চোৱা, একদম চিম্পল নিয়ম, তোমালোকে মনত ৰাখিবা, এটা কথা মনত ৰাখিলে বাকীখিনি অট'মেটিকলি হৈ যাব। ইয়াত প্ৰথম টাৰ্মটো চোৱা, টাৰ্ম মিনছ পদ, ইয়াত যে আছে এক্স কিউবটো আমাক মিলাব লাগে। কেনেকৈ মিলাম আমি, তো এই এক্স আছে যে, এক্সৰ লগত কি পূৰণ কৰিলে এক্স কিউব আহিব, তো ইয়াত যদি চাওঁ, এক্সৰ লগত এক্স স্কুৱেৰ পূৰণ কৰিলে আমি এক্স কিউব পাওঁ। আৰু চাইনটো ধ্যান ৰাখিবা, ইয়াত কি আছে প্লাছ চাইন, তো ইয়াত আমি প্লাছ ল'ম, যদি মাইনাছ থাকে মাইনাছ ল'ম, অৰ্থাৎ ছেইম চাইন ল'ব লাগে আৰু প্ৰথম পদটো মিলাব লাগে। ঠিক আছে, এতিয়া এইটো মিলাই ল'লোঁ। এতিয়া বাকী ইয়াত 2 আছে, 2টো পূৰণ কৰিব লাগিব, 2 ইনটু এক্স, 2x স্কুৱেৰ, ইয়াত মাইনাছ আছে, প্লাছ মাইনাছ মাইনাছ, তো মাইনাছ 2x স্কুৱেৰ, তো 2x স্কুৱেৰ য'ত আছে তাৰ তলত বহাই দিলে। এতিয়া বহাই দিয়াৰ পিছত ইয়াত যিটো চিন থাকে তাৰ ওলোটা চিনটো আমাক ল'ব লাগে, প্লাছ আছে তো ইয়াত মাইনাছ, ইয়াত মাইনাছ আছে তো প্লাছ, এতিয়া এইটো প্লাছ এইটো মাইনাছ, এইটো কেঞ্চেল হৈ গ'ল। তো প্ৰথম টাৰ্মটো আমাক কেঞ্চেল কৰি যাব লাগে, বাকীখিনি অট'মেটিকলি মাইনাছ হৈ কেঞ্চেল হৈ যাব। ঠিক আছে, এতিয়া যদি চাওঁ, মাইনাছ ইয়াত প্লাছ, প্লাছ মাইনাছ মাইনাছ, 4ৰ পৰা 2 গ'লে 2, ডাঙৰটো আগত মাইনাছ, তো মাইনাছ এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 5। এতিয়া ইয়াত চাবা, যিহেতু মাইনাছ আছে মাইনাছ ওলাম, 2 আছে ইয়াত 1 আছে, তো মোক 2 পূৰণ কৰিলে 2 ইনটু 1 2 আহি যাব। এক্স স্কুৱেৰ আছে, ইয়াত এটা এক্স আছে, এটা এক্স মই ল'ম, 2x ল'ম, তেতিয়া আহি যাব মাইনাছ 2x স্কুৱেৰ, তো মাইনাছ মাইনাছ প্লাছ 2 ইনটু 2 4x। ঠিক আছে, এইটো প্লাছ হৈ গ'ল, এইটো মাইনাছ হৈ গ'ল, প্লাছ মাইনাছ এইটো কাটা গ'ল। এইটো যদি চোৱা এগেইন 2x প্লাছ 5, আকৌ হৰণ যে কিহেৰে হৰণ যাব, মাইনাছ 2ৰে যাব, যিহেতু মাইনাছ আছে মাইনাছ 2ৰে মাল্টিপ্লাই কৰিলে আহিব 2x, ইয়াত মাইনাছ 2x প্লাছ মাইনাছ মাইনাছ প্লাছ 4, এইটো প্লাছ হৈ গ'ল কেঞ্চেল হৈ গ'ল, তো মাইনাছ।
প্লাছ মাইনাছ কৰিলে ইয়াত 1 হৈ যাব, ডাঙৰটো প্লাছ চাইন তো 1 হৈছে। ইয়াত কি পালা 1 পাই গ'ল, ঠিক আছে। এতিয়া তোমালোকে ইয়াত লিখিবা therefore ভাগফল ভাগশেষ কি বলো, এইটো তোমাৰ উত্তৰ। এই ধৰণৰ গণিত আহিয়ে থাকে, প্ৰায় আহি থাকে। ভালকে তোমালোকে বুজি লৈ বস্তুখিনি তুলি ল'বা আৰু ভালকে প্ৰেক্টিচ কৰিবা, ঠিক আছে। তো এইখিনিয়ে 3টা কুৱেশ্যনে মই কৰালোঁ, আৰু মই দি আছোঁ ভিডিঅ' ৰাতিৰ ভিতৰত, আৰু কেইটামান ভিডিঅ' পাইছোঁ ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন হয় কালিও পৰীক্ষাৰ কাৰণে। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিবা। থেংক ইউ।